নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। 4টা বিভাগত নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 7,250টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নতুনকৈ এডভাৰটাইজমেণ্ট আহিছে, অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কোনকেইটা বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ দিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া আছে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিছে, সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিব যে প্ৰথম যিটো বিভাগ হয় সেইটো মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান বেংকৰ ফালৰ পৰা। অনলি 10 পাছৰ ভেকেঞ্চি আহি গৈছে। আপোনালোকৰ বহুতে 10 পাছৰ ভেকেঞ্চি বিচাৰি থাকে, তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল। ইণ্ডিয়ান বেংকত এটেণ্ডেণ্টৰ ৰিক্ৰুইটমেণ্ট আহিছে। 10 পাছৰ কেণ্ডিডেটৰ কাৰণে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লাই লাষ্ট ডেট যদি ক'বলৈ যাওঁ বিফৰ এপ্ৰিল 30, এপ্ৰিল মাহৰ 30 তাৰিখৰ আগতে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব লাগিব। আপোনালোকৰ হাতত বেছি দিন সময় নাই, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 30 এপ্ৰিল ইয়াৰ কাৰণে লাষ্ট ডেট হয়। ইণ্ডিয়ান বেংক চেল্ফ এইটোতো জানে, ইণ্ডিয়ান বেংকৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখি হৈছে ইণ্ডিয়ান বেংকৰ ফালৰ পৰা। আৰু ইয়াৰ কাৰণে আবেদনৰ অন্তিম সময়সীমা হৈছে 30 এপ্ৰিল। এটেণ্ডেণ্টৰ ভেকেঞ্চি আহিছে। চেলাৰী আপোনালোকৰ 14,000ৰ পৰা ষ্টাৰ্টিং হয়। আৰু লগতে আৰু আপোনালোকৰ অন্য ধৰণৰ যিখিনি এলাউন্স হয় সেইখিনিও লাভ কৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল খবৰে আহি গ'ল, এটা ভাল সুযোগে আহি গ'ল। এইটোতো প্ৰথমটো বিভাগ হয়। আৰু 3টা বিভাগৰ কথা ডিছকাছ কৰা হ'ব ভেকেঞ্চিৰ কথা। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। ইয়াত আপোনালোকে দেখিছে মই এটা অভাৰভিউ পোনপ্ৰথমে দি দিছিলোঁ। অৰ্গেনাইজেশ্যনে দেখিছে ইণ্ডিয়ান বেংকৰ ফালৰ পৰা আহিছে। প্ৰথমটো বিভাগ হয় আৰু 3টা বিভাগ আছে, সেইকেইটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰা বস্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। স্কিপ কৰি দিলে আপোনালোকে কথাখিনি গম নাপাব। আৰু 10 পাছৰ কাৰণে আহিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো অফলাইন যোগে কৰিব লাগিব। আৰু ইণ্ডিয়ান বেংক এটেণ্ডেণ্ট দেখিব পাৰিছে 22ৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে এপ্লাই 30/2025টো তাৰ বয়সৰ সময়সীমা হয়। লগতে এজ ৰিলেক্সনসমূহো লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰিলে হ'ল। 10 পাছ কৰিলে আবেদনসমূহ কৰিব। মেট্ৰিকুলেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি দিব পাৰিব। চেলাৰী ষ্ট্ৰাকচাৰটো 14,000 টকাত লগতে অন্য এলাউন্সখিনিও লাভ কৰিব। মোবাইল এলাউন্সো লাভ কৰিব। সকলোখিনি কথা আপোনালোকে লাভ কৰিব পাৰিব। চ' সকলোখিনি লিখি থোৱা আছে। এপ্লিকেশ্যন ফিজৰ কথাতে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো ইণ্ডিয়ান ইয়াত দেখিব পাৰিছে ইলিজিবল কেণ্ডিডেট মে চেল্ফ প্ৰেছক্ৰাইব ফৰ্মেট আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইনৰ এইটো ফৰ্মেট হয়, এই ফৰ্মেটৰ যোগে আবেদনসমূহ কৰিব লাগিব। মই এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। যে 2 নম্বৰ যিটো বিভাগ মুকলি কৰিছে সেইটো মুকলি কৰিছে আপোনালোকৰ চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড CPCBৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ফালৰ পৰা, চেণ্ট্ৰেলৰ ফালৰ পৰা। ইয়াৰ কাৰণে আহিছে 68 ভেকেঞ্চি আহিছে। 68টাকৈ ভেকেঞ্চি আছে, এটা দুটা ভেকেঞ্চি নহয়, 68টাকৈ ভেকেঞ্চি আহিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ 28/4/2025, মানে আপোনালোকে এপ্ৰিল মাহৰ 28 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব যদি আপোনালোকে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ডত যদি চাকৰি কৰিম বুলি ভাবি আছে। আৰু ইয়াৰ কাৰণে অৰ্হতা 10-12 দুইটাৰ কাৰণে আবেদনসমূহ কৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12ৰ কাৰণে ভেকেঞ্চি আছে। আৰু টোটেল ভেকেঞ্চি আছে 68 ভেকেঞ্চি। জব টাইপ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড যদি ক'বলৈ যাওঁ অনলাইন যোগেহে কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছখিনি যদি ক'বলৈ যাওঁ ইয়াত ডিটেইলছখিনি লিখা আছে। চাইণ্টিষ্টৰ এছিষ্টেণ্ট ল' অফিচাৰ, মানে 10 পাছৰ পৰা গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি আছে। এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, যিটো আপোনালোকে গ্ৰেড 3 লেভেলত 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। চব সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। এছিষ্টেণ্ট ল' অফিচাৰ, তাৰপৰা আপোনালোকৰ আছে ছিনিয়ৰ টেকনিচিয়ান ছুপাৰভাইজাৰ, ছিনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট, টেকনিচিয়ান ছুপাৰভাইজাৰ, এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, জুনিয়ৰ ট্ৰেঞ্চলেটৰ, ছিনিয়ৰ ড্ৰাফ্টমেন, জুনিয়ৰ ড্ৰাফ্টমেনৰ ভেকেঞ্চি ইয়াৰ কাৰণে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব। ছিনিয়ৰ লেবৰেটৰী এছিষ্টেণ্ট, সেইটো কাৰণে এছিষ্টেণ্টৰ কাৰণে 12 পাছ কৰিব লাগিব। ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে আপোনালোকৰ 12 পাছ কৰিব লাগিব। আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে যি ভেকেঞ্চি আছে ইয়াৰ কাৰণে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ক্ষেত্ৰত 5 বছৰ কৰি লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সন লাভ কৰিব। PWBDৰ ক্ষেত্ৰত UR EWS কাৰণে 10 বছৰ লাভ কৰিব।
PW OBC কাৰণে 13 বছৰ, PW SSC কাৰণে 15 বছৰ, এক্স সাৰ্ভিসমেন গ্ৰুপ এৰ কাৰণে 5 বছৰকৈ ইয়াত সকলোখিনি কাৰণে এই সিলেকশনসমূহ লাভ কৰিব পাৰিব। সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো আপোনালোকৰ এটা ভাল সুযোগ আহিছে, এটা অপৰচুনিটি আছে, সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি হৈছে, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোকক ভেকেঞ্চিখিনি কৈ দিওঁতে জনাই দিছোঁ, প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ হয়। মিনিমাম 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আবেদনসমূহ কৰিব পাৰিব। ফৰ এক্সাম্পল মাল্টিটাস্কিং ষ্টাফৰ কাৰণে 10 পাছ কৰিলে হ'ল, বাকীখিনি কিছুমানৰ ক্ষেত্ৰত 12 পাছ কৰিলেও আবেদন কৰিব, কিছুমানৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। সকলোখিনি এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব, তাত আপোনালোকে ভিজিট কৰি চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এইটো ভাল খবৰহে। তাৰ এতিয়া পিছৰ যিটো বিভাগ হয় সেইটোলৈ গৈছোঁ, আপোনালোকে সেইটো শেষলৈকে চাই থাকিব। যিটো পিছৰটো বিভাগ মুকলি কৰিছে সেইটো মুকলি হৈছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট অফ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে আহিছে। এপ্লাই ফৰ সাইণ্টিষ্ট এনেদৰে আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 23/4/2025, এপ্ৰিল মাহৰ 23 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। ইয়াত টোটেল ভেকেঞ্চি 6টা আছে। ইয়াৰ ক্ষেত্ৰত 12 পাছ আৰু গ্ৰেজুৱেশ্যন কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু প্ৰতিটো ক্ষেত্ৰত কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া দিয়া আছে। এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব, তাত ভিজিট কৰি আপোনালোকে চাব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আৰু এলিজিবল হ'লে আবেদনসমূহ কৰিব। মেক্সিমাম 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰৰ ৰিলেক্সনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সনসমূহ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। ডাটা এণ্ট্ৰি অপাৰেটৰৰ ক্ষেত্ৰত আপোনালোকৰ সকলোখিনি ডিটেইলছ দিয়া আছে। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আবেদনসমূহ কৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ যদি ইমেইল দেখিব আছে, ইমেইলত আপোনালোকৰ যিখন বায়'ডাটা হয় বা CV হয় সেইখন ইয়াৰ যিটো ফৰ্মেট হয় প্ৰেছক্ৰাইব ফৰ্মেটটো দিয়া আছে, সেই ফৰ্মেটৰ মতে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক সকলোখিনি ডিটেইলছ দিয়া আছে। 23 তাৰিখ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। এইটো এপ্লাই কৰিবলৈ একেবাৰে সহজ হয়, আপোনালোকে জাষ্ট মেইল এটা কৰি দিলে হৈ যাব। এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। সকলোখিনি এডভাৰটাইজমেণ্ট এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। চ' আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি ল'ব আৰু ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি